गुड मॉर्निंग फ्रेंड्स, वेलकम बैक टू आवर चैनल। मैं नतुन एटा भिडिओत आपनालोকক बहुत वेलकम जनाइछु। तो आज तो मंगलबार है और आमार घरत मिस्त्री लगी आछे, माने आमार घरबुरतो प्लास्टार करा नाছিলে। तो जिकिटा रूम बाकी आছিলে हेकिटा करि आছিলে और माहतो गइसे मामा घरत फुरिबले कारणे। तो मोर भात पानी बनाय हो गल, गा पा धुई लय एतिया उलाइछु हनुमान मंदिर जाबले कारणे, जेहेतु आज मंगलबार। আমি গৈ আছো হনুমান মন্দিৰ। ক'ত গৈ আছো? ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ, কিন্তু ওলাওঁতে মেলোতে 11টাই বাজি গ'লগে। তো এতিয়া গৈ লৈ মন্দিৰত চাওঁগে কেনেকুৱা কি হৈ আছে, কাৰণ আজি মংগলবাৰ, সেইকাৰণে মানুহ অকণমান বেছিয়ে হ'ব। তো ব'লক আপোনালোকেও আমাৰ লগত। টমটমত গৈ কিবা এটাই ভাল লাগে, আৰু ভিউটো দেখিছে নহয়। এতিয়া খেতি পথাৰৰ দিন আৰু বাৰিষা বতৰ, বৰষুণো আহি যায় পটককৈ। তো আহি পালোঁ হনুমান মন্দিৰ, আৰু মন্দিৰৰ এইটো চাইডে ইমান ধুনীয়া গোলাপ ফুল হৈ আছিলে, দেখিয়ে কিবা মৰম লাগি গৈছেগৈ। পৰিৱেশটো খুবেই ধুনীয়া, আৰু মন্দিৰখনলৈ গ'লেও মনটো কিবা ভাল লাগি যায়গৈ। তো এতিয়া হাত ভৰি ধুই লওঁ, তাৰপিছত পূজা দিওঁগৈ, চাকি তাকি জ্বলাওঁগৈ। ভিতৰতো ভিৰেই হৈ আছে। তো ইয়াত একদম লাইন পাতি পূজা পালি দি তাৰপিছত আকৌ ঘৰলৈ যাবই লাগিব। তো ভাত পানী বনাই আহিছোঁ কাৰণে ইমান মানে দিগদাৰ নাই। তো আইমণিক কৈছিলোঁ তো অকণমান মোক ভিডিঅ' কৰি দেচোন। তো চুলিকেইডালো কাটি দিলোঁ মোৰ। এতিয়াহে চাইছোঁ পিছফালটো বেছিয়ে সৰু হৈ গ'ল নেকি, দেখিবলৈও কিবা ভাল লগা নাই। তো চুলিহে দিনে দিন ডাঙৰ হৈ যাবগৈ। তো প্ৰায় বহুত মানুহ আহে ইয়ালৈ, আমাৰ চিনাকিও বহুত ওলাইছে। তো ছোৱালীও পানী হাত ভৰি ধুলে, পানী ছিটিয়ালে। মই ভৰি ধুওঁতে পানীয়ে শেষ হৈ গ'লগৈ জানেনে, আৰু মোৰ পিছফালে যিমান আছিলে ভৰিয়ে ধুব নোৱাৰিলে। মই ঘূৰাই চাই আছিলোঁ, মই কৈ আছোঁ পানী শেষ হৈ গ'ল দেখোন। মাহঁতো মামা ঘৰলৈ যোৱা আজি প্ৰায় 6-7 দিনেই হ'লগৈ। ভিডিঅ' তেনেকৈ বনোৱা নাই, সেইকাৰণে ক'বও পৰা নাই। মই ভণ্টি আইতাই আছোঁ ঘৰত বৰ্তমান, আৰু পাপা মা ভাইটি সকলো গৈছে। দেখিছেই নহয় মন্দিৰত কেনেকুৱা ভিৰ, আৰু এতিয়া বহিবলৈও জেগা নাছিলে। অকণমান জেগা উলিয়াই বহিলোঁ, আৰু বহাৰ পাছত লাহেকৈ ধূপ চুপ জ্বলাম বুলি, কাৰণ এজনকৈ জ্বলালে তেতিয়া ভাল হয়। নহ'লে মন্দিৰটো সৰু যিহেতু, একেলগেতো সকলোৱে সেৱা ল'ব নোৱাৰি। তো 4-5জনকৈ যায়। তো ভণ্টিহঁতক কৈ আছিলোঁ অকণমান উঠ বুলি, সিহঁতি ভাবি আছিলে ফটো উঠি আছিলোঁ। তো ছোৱালীও কৈ আছে মোকো উঠোৱা। আৰু ৰাতিপুৱাই আহিছোঁ যিহেতু, ছোৱালীকো একো খোৱা নাছিলোঁ, সেইকাৰণে আহি থাকোঁতে লিচি এটা কিনি দিলোঁ, তাই সেইটোকে খাই আছিলে। আৰু এইফালে আমিও এতিয়া ধূপ চুপ জ্বলাই লওঁ। তো চাই থাকক বাৰু ভিডিঅ'টো আপোনালোকে। পূজা দিয়া হ'ল, আৰু এইফালে আমাক প্ৰসাদো দিলে খাবলৈ কাৰণে। ইয়াৰ প্ৰসাদ অমৃতৰ নিচিনা। তো আমি এতিয়া খাই লওঁ। মানে জোৰে প্ৰসাদ নহয়, প্ৰসাদটো হৈছে এটা অমৃতৰ নিচিনা, খাই কিবা এটা ভাল লাগে। তো সকলোৱে প্ৰসাদ চসাদ খাই আছিলোঁ, আৰু মই চেল্ফিতে বেছিভাগ ভিডিঅ' কৰোঁ। তো এইটো মই বিগ চাইডৰ পৰা কৰি চাইছিলোঁ। তো পূজা দিয়া হৈ গ'ল, এতিয়া গৈ আছো দোকানলৈ, মানে ঘৰলৈ। বাবা মন্দিৰটো একেবাৰে মেইন ৰোডৰ কাষতে, সেইকাৰণে আমাৰ গাড়ীৰ কাৰণে ইমান অসুবিধা নহয়। হ'লেও আমি টমটমতে আহিছিলোঁ। তো আমাৰ খুৰা টমটমেই আছে যিহেতু, সেইকাৰণে ওচৰতে টমটমতে আহিলে ভাল লাগে, বেছি দূৰো নহয়। তো এতিয়া আকৌ ঘৰলৈ যাওঁ। পূজা দি আহি পাই গ'লোঁ ঘৰ, আৰু এতিয়া কাপোৰ চাপোৰ সলাই লওঁ, ভাত পানী খাই লওঁ। ব'লা। খালি রয়েছে না কই দে কাম বলি কিন্তু আমরা
ভাত পানী খাই দোকানতে অকণমান আহি বহিছোঁ। কি বহিব, ৰ'দৰ পৰা বহিবলৈ শান্তি নাই। ভিতৰততো গৰমৰ কাৰণে বহিব নোৱাৰি, বাহিৰৰ ৰ'দৰ কাৰণে। তো সকলোৱে মিলি আমি এনেকৈ কথা চথা পাতি যেন তেনেকৈ টাইম পাছ কৰি থাকোঁ। ছোৱালীও দীপক দাৰ লগত অকণমান খেলি আছে। কাৰেণ্টটো ইমান বেয়া, এবাৰ আহে এবাৰ যায়, মানে বহিবলৈও শান্তি নাই ক'তো। আৰু ইমানেই বেয়া গৰম দিছে, বতাহ নেমাৰে গছৰ বতাহ নেমাৰে। কি যে কৈছোঁ, বতাহ অকণো নেমাৰে মানে। তো সন্ধিয়া টাইমত ছোৱালী এফালে খেলি আছিলে কিলে নে কি দি, তো এয়া দিছিলে হিয়া মাহী এটাই। তো তাই একদম খুব ভাল পাইছে, ষ্ট্ৰবেৰী বনাইছে আৰু কিবা কিবি বনাই আছে, জলকীয়া তাকে অকণমান দেখালোঁ। সন্ধিয়া টাইমটো আমি এনেকৈয়ে পাৰ কৰি আছোঁ। কি বনাইছা? গৰমততো ঘামিয়ে থাকে আৰু ক'তনো লৈ যাম, কিনো কৰিম, একো উপায় নাইকিয়া। তো আমাৰ ঘৰলৈও যোৱা হোৱা নাই, মোৰ 15-20 দিনমানেই হৈ গ'লগৈ। তো এয়া আমাৰ সন্ধিয়াৰ পৰিৱেশ। দোকানত বহি বহি আমনি লাগি গৈছেগৈ, ঘৰলৈও যাব লাগিব ভিতৰত। 7:30 বাজে আৰু দোকান বন্ধ কৰিম লাহেকৈ। ভাত বনাবলৈ আছে, মাহঁতো মামা ঘৰলৈ গৈছে।